মোৰ যিটো বিশ্বাস যে APSLCৰ লগত যোন পাৰ্টিয়ে যাব APSLCও ডুবিব, লগত যাক ল'ব তাকো লগত ডুবাব। কাৰণ ইয়াৰ মানুহে APSLCক ভাল নাপায় আৰু তেওঁলোকৰ ৰাজনীতি যদি যি ধৰণৰ তেওঁলোকৰ ৰাজনীতি কৰে তেনেকুৱা ৰাজনীতি কৰিলেতো কাৰ্বি আংলংখনত আকৌ পুৰণা দিনবোৰ ঘূৰি আহিব। ধৰ্ণা, ধৰ্মঘট, আন্দোলন এইবিলাকে ঘূৰি আহিব। সেইকাৰণে কোনো ৰাইজে তেওঁলোককো ভোট নিদিয়ে আৰু তেওঁলোকৰ লগত যোনে মিত্ৰতা কৰিব তেওঁলোককো ভোট নিদিয়ে। কিছু ভোটটো পাবই। এখন সমাজততো বহুত ধৰণৰ মানুহ থাকে, কিন্তু মেজৰিটিয়ে তেওঁলোকক বেয়া পায়। আমি এতিয়ালৈকে প্ৰাৰ্থী ঠিক কৰা নাই, কিন্তু মোৰ মতেদি 15-16 তাৰিখৰ ভিতৰত প্ৰাৰ্থী চূড়ান্ত হ'ব। দুটাৰ ভিতৰত এটা তেওঁ বিচাৰিব আৰু তেওঁ তাৰ ভিতৰত এটা পাব। তেনেকুৱা কোনো কথা নাই। মহিলা উদ্যমিতা জড়িত এটা চৰকাৰী বিভাগ ESRLM, এই বিভাগটোৰ কৰ্মচাৰীসকলক নিয়মীয়াকৰণ কৰাৰ কিবা চিন্তা চৰ্চা আছে নেকি? মই কথাটো আলোচনা কৰিম বাৰু। কাৰ্বি আংলঙত ডেফিনেটলি 5টা চিট হ'ল। আগততো 4টা আছিল, এতিয়া 5টা হ'ল। গতিকে নতুন মুখটো লাগিবই। পুৰণা 4টাৰ ভিতৰতো আমাৰতো তেনেকুৱা কোনো কথা নাই। পুৰণা থাকিলে আমি ভাল পাওঁ, কিন্তু যদি আমাৰ ভোট হৈ গ'ল ইয়াতে, কোনে কাক ভোট দিলে আমাৰতো গোটেই এটা নিয়মত হয়। অলৰেডি আমাৰ বোকাজানত চিলেকশ্যন হৈ গ'লতো নহয় জানো? আমাৰ বোকাজানত অলৰেডি চিলেকশ্যনটো ইয়াৰ ফালৰ পৰা দিলে, খালি বেলটটো বন্ধ কৰি থৈ দিছে, দিল্লীত খুলিব। এতিয়া পুৰণাজনে পাইছে নে নতুনজনে পাইছে মইতো ক'ব নোৱাৰিম। মইতো কেনেকৈ ইংগিত দিম? বক্সটোতো মই দেখাই নাই। এওঁলোকে ইংগিত দিব পাৰিব কোনে বেছি পাইছে। তুলিৰাম ৰংথাং সমষ্টিত তাৰ কাৰ্যকৰ্তাসকলে তেওঁক বিচাৰিছে আৰু আমাৰ ইয়াত CM, EM বিধায়ক হৈ থাকিব পাৰে, কোনো অসুবিধা নাই, কিন্তু দলে এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। অসমৰ বহুত বিদ্যালয় অপ্ৰাদেশিক বিদ্যালয় এতিয়া নতুনকৈ প্ৰাদেশিকৰণ কৰিবলৈ আৰম্ভ হৈছে। আপুনি নতুনকৈ এটা পৰ্টেল আপুনি আৰম্ভ কৰিছে আৰু বহুত বিদ্যালয় আপোনাৰ যথেষ্ট সংখ্যক বিদ্যালয় আপোনাৰ 3-4 বছৰৰ ভিতৰত তেওঁলোকৰ ডাইস্কটবিলাক কেঞ্চেল হৈছে। কাৰণ কেলৈ? আন্তঃগাঁথনি দুৰ্বল বা তেওঁলোক কিন্তু সকলোৱে আবেদন কৰক, কৰিলে স্কুলখিনিৰ নাম আমি পাম, তেতিয়া আমি ইনস্পেকশ্যন কৰিব পাৰিম, কোনোতো অসুবিধা নাই। কিন্তু প্ৰথমবাৰ আমি এটা পৰ্টেল কৰিছোঁ যাতে সকলোৱে আবেদন কৰিব পাৰে। বৰ্তমান আবেদন কৰক, আবেদনৰ পিছত আৰু পৰীক্ষা নিৰীক্ষা হ'ব। এতিয়া যদি কোনোবাই ভুলতেও ডাইস্কট কেঞ্চেল কৰিছে, চৰকাৰে বিবেচনা কৰিব। অসমত ইতিমধ্যে বিৰোধীৰ চিট শ্বেয়াৰিং হৈ গৈছে। এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ মানে কেনেকুৱা স্থিতি হ'ব? আমাৰ বিৰোধীৰ কি চিট শ্বেয়াৰিং হৈছে নাই হোৱা তাৰ লগত আমাৰ কথা নাই, কিন্তু আমাৰ মিত্ৰ দলখিনিৰ মাজত আলাপ আলোচনা চলি আছে। আমি চিঠি পত্ৰ দি প্ৰেছৰ জৰিয়তে আলোচনা নকৰোঁ। আমাৰ কামখিনি ভাল কৰি আগবাঢ়িছে। ইলেকশ্যন ঘোষণা হোৱাৰ আগতে আমাৰো মিত্ৰতা ঘোষণা হৈ যাব। এইবোৰ আপোনালোকে একো বিশ্বাস কৰিব নোৱাৰে। তেওঁলোকে ৰাতিপুৱা এটা ক'ব, ৰাতি এটা ক'ব। সেইটোকে কৈছোঁ যে কোনোবাই ৰাতি কিবা ক'ব, ৰাতিপুৱা কিবা ক'ব, দুপৰীয়া আকৌ কিবা ক'ব। গতিকে বিৰোধী পক্ষৰ দলখিনিৰ ওপৰত আপোনালোকে একো সিদ্ধান্ত ল'ব নোৱাৰে। যোৱাকালিয়ে মই পেপাৰবিলাকত দেখিছিলোঁ আজি কিবা প্ৰেছ কনফাৰেঞ্চ হ'ব বুলি, এতিয়াতো শুনা নাই আকৌ। গতিকে তেওঁলোকে আগদিনাখন কি কয়, পিছদিনা তেওঁলোকে নিজেও পাহৰি যায়। মই কোনো নামেই নাজানো। মই এইবিলাকৰ ওপৰত মই অখিল গগৈৰ লগত বহুত মানুহ থাকে। যদি মই অখিল গগৈৰ লগত কোন থাকে চাই থাকোঁ, তেতিয়াহ'লে দেশৰ কামবিলাক কোনে কৰিব? অখিল গগৈ যদি মোৰ ল'ৰা হ'লহেঁতেন, ছোৱালী হ'লহেঁতেন, মই চাই থাকিলোহেঁতেন। মই অখিল গগৈৰ লগত কোন থাকে, কেনেকৈ থাকে, মই কিয় চাব লাগে? সেইবিলাক মই নাচাওঁ আৰু এনেকুৱা শব্দৰ লগত মই চিনাকিও নহয়। মোৰ মুখত কেতিয়াও শ্মশান যাত্ৰা, পহু খেদা, গাহৰি খেদা এইবিলাক অসমীয়া শব্দ মই নকৰোঁ, ব্যৱহাৰো নকৰোঁ। খালি এটাই মই জানো, মোক যোগদান কৰোঁতেও কংগ্ৰেছে ৰাজীৱ ভৱনটো চাফা কৰিছিল, তেতিয়া মই মুখ্যমন্ত্ৰী হৈ গ'লোঁ।
গতিকে কংগ্ৰেছে কিবা কৰিলে সেইটো আশীৰ্বাদ হৈ যায়। চিটৰ ক্ষেত্ৰত আজিৰ দিনত আমি উত্তৰ দিয়াটো উচিত নহয়, কাৰণ অলৰেডি আমাৰ ভোটিং এটা হৈ গ'ল আৰু আমাৰ ভোট ইমান সাধাৰণ আৰু ইমান ধুনীয়াকৈ হৈ গ'ল যে বাকী মানুহে গমো নাপালে। শান্তিপূৰ্ণভাৱে সকলোৱে নিজৰ নাম দিলে, কাক লাগে কাক নালাগে। আমি 3টা নাম লৈ গৈছোঁ, 1, 2, 3। 3টাৰ ভিতৰত এজনক আমি দিম। স্যার 2011 চনৰ যিটো ড্ৰপ আউট টিচাৰ আছিলে কাৰ্বি আংলঙত 29 জন আছে আৰু অসমতো আৰু আছে। এপ্লাই কৰিলে হ'ল এতিয়া। স্যার গুৰু দক্ষিণাটো কিমান হ'ব? গুৰু দক্ষিণাৰ এমাউণ্টটো ঠিক কৰা নাই, নাম্বাৰটো ঠিক কৰি ল'ব লাগিব। যদি ধৰক 2000 হ'ল, টকাটো বেছি হ'ব। বোলে 10,000 হ'ল, তেতিয়া টকাটো কম হ'ব। সেইকাৰণে আগতে নামবিলাক আমি লৈ ল'ম। স্যার ভোটাৰজনৰ যিটো কলাক্ষেত্ৰ 10 বছৰ পূৰ্বে আধাৰিলা স্থাপন হৈছে, কিন্তু বৰ্তমানেও কমপ্লিট হোৱা নাই। ঠিক আছে, কৰিব। নোমল ভাই কিয় কওঁ, টেণ্ডাৰ হৈ পেলাই কাম আৰম্ভ হৈছে। কাম আৰম্ভ হৈছে। এই চৰকাৰ সময়ত আমাৰ কাৰ্যালয়খনত বহুত বেছি বিকাশৰ উন্নয়ন দেখিবলৈ পোৱা গৈছে, কিন্তু স্যাৰ তথাপিও মানে বোকাজান ৰেলৱে ষ্টেচনত বহুত সমস্যা আহি পৰিছে। কাৰণ স্যাৰ বহুতৰে মানে এটা ডিমাণ্ড কি ইয়াত অৱাদ আছাম বা বাহিৰলৈ যোৱা ট্ৰেইনসমূহ কিবা কিবি ৰেল ৰখোৱাৰ নাম দিছাতো, 2 এদিনতে কিবা ভাল খবৰ পাব পাৰোঁ। এক্সপ্ৰেছ আৰু আপাৰ আছামটো দিয়ে। 2 এদিনতে কিবা ভাল খবৰ হয়তো আমি পাব পাৰোঁ। হ'ব বাবা, সকলো ভালে থাকক, ঠিক আছে।